নমস্কাৰ দৰ্শকসকল, নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিপত্তি আৰু ভূ ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰিব পৰা এটা অতি ডাঙৰ আৰু ব্ৰেকিং নিউজ দিব খুজিছো। আশা কৰোঁ মোৰ সৈতে শেষলৈকে থাকিব আৰু শেষত আপোনাৰ বহুমূলীয়া মন্তব্য এটা আগবঢ়াব। দৰ্শকসকল, বৰ্তমান সমগ্ৰ বিশ্বতে বিশেষকৈ মধ্যপ্ৰাচ্য বা মিডল ইষ্টত যি ধৰণৰ তীব্ৰ সামৰিক আৰু ৰাজনৈতিক উত্তেজনা চলি আছে, তাৰ মাজতে ভাৰতৰ মাটিত এক অভূতপূৰ্ব ঐতিহাসিক মহাশক্তিশালী ঘটনা ঘটিবলৈ গৈ আছে। অহা ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ'ব 18 সংখ্যক ব্ৰিক্স সন্মিলন। আৰু আটাইতকৈ ডাঙৰ আৰু উৎসাহজনক খবৰটো হৈছে বিশ্ব ৰাজনীতিৰ আটাইতকৈ শক্তিশালী আৰু চৰ্চিত নেতাসকল এতিয়া একেলগে আমাৰ দিল্লীত একত্ৰিত হ'ব। ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, এই তিনিওগৰাকী মহাশক্তিৰ অধিকাৰী নেতা এতিয়া একেখন মঞ্চতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিলিত হ'ব। কেৱল এয়াই নহয়, ভাৰতে চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানকো এই সন্মিলনত বিশেষ আউটৰিচ অধিৱেশনলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে, যাকে লৈ বিশ্ব ৰাজনীতিত এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। এতিয়া আপোনালোকৰ বহুতৰে মনত প্ৰশ্ন আহিব পাৰে যে এই ব্ৰিক্স আচলতে কি আৰু ইয়াৰ গুৰুত্ব কিমান। দৰ্শকসকল, তেনে সৰল ভাষাত ক'বলৈ গ'লে ব্ৰিক্স হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু দ্ৰুতগতিত বিকাশশীল অৰ্থনীতিসমূহৰ এক আন্তঃৰাষ্ট্ৰীয় শক্তিশালী গোট। পশ্চিমীয়া দেশসমূহ, বিশেষকৈ আমেৰিকা আৰু ইউৰোপৰ অৰ্থনৈতিক একাধিপত্যক প্ৰত্যাহ্বান জনাই বিশ্বত এক সমতা স্থাপন কৰিবলৈ এই গোটটো গঠন কৰা হৈছিল। প্ৰথম অৱস্থাত ইয়াৰ প্ৰতিষ্ঠাপক দেশ আছিল 5খন: ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা। এই 5খন দেশৰ নামৰ প্ৰথম আখৰকেইটা মিলাই ইয়াৰ নাম থোৱা হৈছিল ব্ৰিক্স। কিন্তু ইয়াৰ শক্তি ইমানেই বৃদ্ধি পালে যে শেহতীয়াকৈ ইয়াত আৰু 5খন গুৰুত্বপূৰ্ণ দেশক পূৰ্ণকালীন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই নতুন দেশকেইখন হ'ল ইৰাণ, চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহী, ইজিপ্ত আৰু ইথিওপিয়া। অৰ্থাৎ বৰ্তমান বিশ্বৰ জনসংখ্যাৰ প্ৰায় 45% আৰু বিশ্ব অৰ্থনীতিৰ এক বিশাল অংশ এই 10খন দেশৰ নিয়ন্ত্ৰণত। এতিয়া আহোঁ আটাইতকৈ ডাঙৰ খবৰটোলৈ। ব্ৰিক্স গোটৰ নিজা এটা বিশ্বমানৰ বেংক আছে, যাক নিউ ডেভেলপমেণ্ট বেংক বা NDB বুলি কোৱা হয়। শেহতীয়া খবৰ অনুসৰি ইৰাণে অতি সোনকালে এই ব্ৰিক্স বেংক অৰ্থাৎ NDBত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। ইয়াৰ ফলত গোলকীয় অৰ্থনীতিত আমেৰিকান ডলাৰৰ দপদপনি চিৰদিনৰ বাবে শেষ কৰাৰ দিশে ব্ৰিক্সে এক বৃহৎ খোজ পেলাইছে, যাক লৈ আমেৰিকা আৰু ইউৰোপ এতিয়া চিন্তিত হৈ পৰিছে। আমেৰিকা আৰু ইউৰোপে ইৰাণ আৰু ৰাছিয়াৰ ওপৰত তীব্ৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে। তেনেস্থলত ভাৰতে তেওঁলোকক দিল্লীত ৰঙা দলিচা পাৰি আদৰা কাৰ্যত ৱাশ্বিংটন যে অত্যন্ত অসন্তুষ্ট হ'ব, সেয়া নিশ্চিত। বহু ভূ ৰাজনৈতিক বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে ইয়াৰ বাবে ভাৰত আমেৰিকাৰ ৰোষৰ বলি হ'ব পাৰে নেকি। কিন্তু দৰ্শকসকল, ভাৰতে সকলো সমস্যা সুন্দৰকৈ চম্ভালিব জানে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ নীতি ইমানেই শক্তিশালী যে ভাৰতে এফালে আমেৰিকাৰ সৈতে বন্ধুত্ব অক্ষুণ্ণ ৰাখিছে আৰু আনফালে ব্ৰিক্সৰ মঞ্চত ৰাছিয়া, ইৰাণৰ সৈতেও সম্পৰ্ক শক্তিশালী কৰিছে। ভাৰতে আমেৰিকাক স্পষ্ট কৰি দিছে যে নিজৰ শক্তি সুৰক্ষা আৰু চাহবাহাৰ বন্দৰৰ দৰে প্ৰকল্প ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে অপৰিহাৰ্য আৰু ইয়াত ভাৰতে কাৰো সৈতে আপোচ নকৰে। শেষত ইয়াকে ক'ব পাৰি যে এই ব্ৰিক্স সন্মিলনে স্পষ্ট কৰি দিছে যে পৃথিৱীখন এতিয়া কেৱল কোনো এখন মহাশক্তিৰ আঙুলিৰ ঠাৰত নচলিব। ভাৰতে নিজৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখি বিশ্বৰ শান্তি আৰু সমন্বয়ৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
এই সমগ্ৰ বিষয়টোক লৈ আপোনাৰ মতামত কি তলত কমেন্ট কৰি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।